নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এনডিএৰ সংঘ ত্যাগ কৰিছে এবাৰ মিত্ৰ দলে। কেন্দ্ৰত এনডিএৰ আসন হ্ৰাস পাইছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে এনডিএত মুখ্যম আঘাত। এই মুহূৰ্তত এটা পলিটিক্যাল ব্ৰেকিং নিউজ। বিজেপি সমৰ্থিত এনডিএ ত্যাগ কৰিছে মিত্ৰ দলৰ শীৰ্ষ নেতাই। বিজেপি সমৰ্থিত এনডিএ ত্যাগ কৰিছে মিত্ৰ দলৰ শীৰ্ষ নেতাই। এনডিএৰ সৈতে নথকাৰ সিদ্ধান্ত আৰএলজেপিৰ অধ্যক্ষ পশুপতি পৰাশৰ। এনডিএ দলে সদায় অন্যায় আৰু বিশ্বাসঘাতকতা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। দলিত দল বুলি আৰএলজেপিৰ দলক অবজ্ঞা কৰাৰ অভিযোগ উত্থাপন কৰিছে। বিহাৰত অনুষ্ঠিত এনডিএৰ বৈঠকতো আৰএলজেপি নেতাক আওকাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 2014 চনৰ পৰাই এনডিএৰ সৈতে আছিল ৰাষ্ট্ৰীয় লোক জনসভা পাৰ্টি চমুকৈ আৰএলজেপি। 2014 চনৰ পৰাই এনডিএৰ সৈতে আছিল, কিন্তু বিহাৰত এনডিএ সদায় আৰএলজেপিক গুৰুত্ব নিদিয়াৰ অভিযোগৰে বৃহৎ সিদ্ধান্ত পশুপতি পৰাশৰ। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ইজৰাইলৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বাংলাদেশ চৰকাৰে। বাংলাদেশৰ ইউনুছ চৰকাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। হাছিনা চৰকাৰৰ আইন সলনি কৰি ইজৰাইলৰ বিৰুদ্ধে সিদ্ধান্ত এইবাৰ ইউনুছ চৰকাৰৰ। এতিয়াৰে পৰা এজনো বাংলাদেশী ইজৰাইললৈ যাব নোৱাৰিব। পাছপোৰ্টৰ নিয়ম সলনি কৰি ইজৰাইললৈ যোৱাত নিষেধাজ্ঞা ইউনুছ চৰকাৰৰ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। বাংলাদেশী নাগৰিকক ইজৰাইল ভ্ৰমণত নিষেধাজ্ঞা ইউনুছ চৰকাৰৰ। ইজৰাইললৈ যোৱা বাংলাদেশী নাগৰিক এতিয়া ইউনুছ চৰকাৰৰ দুখত পৰিব। ইজৰাইলৰ বিৰুদ্ধে ঢাকাত ভয়ংকৰ প্ৰতিবাদৰ মাজতেই ইউনুছ চৰকাৰৰ এই সিদ্ধান্ত। ইজৰাইলে গাজাৰ জনতাক কৰা অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ জনতা। ইজৰাইলৰ সামগ্ৰী বিক্ৰী কৰা ঢাকাৰ দোকান পোহাৰতো কৰা হৈছিল আক্ৰমণ। ইজৰাইলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'বলৈ ইউনুছ চৰকাৰক বাধ্য কৰাইছে কট্টৰপন্থী বাংলাদেশীয়ে। ইজৰাইলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন ইউনুছ চৰকাৰে। আন বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ বিজেপিক সহায় কোনেও নকৰিব। এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ, বিজেপিক সহায় কোনেও নকৰিব। যিসকলে বিজেপিক সহায় কৰিব তেওঁলোকক কোনেও মাফ নকৰিব। আল্লাহৰ কসম খাই কৈছো, বিজেপিক সহায় কৰিলে কোনেও মাফ নকৰিব আপোনালোকক। এই মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। আমিতো মাফ নকৰিম কাকো, আমি যুঁজি আছো, যুঁজি থাকিম। এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে এবাৰ মমতা বেনাৰ্জী। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱা আন এটা ব্ৰেকিং নিউজ। আজি হৈছে শেষ সময়সীমা, অন্তিম দিন ঘৰৰ বাবে। আপুনি জিঅ' টেকিং যদি কৰা নাই, আজিয়ে হৈছে অন্তিম দিন। আৰু আজিৰ তাৰিখতে আপুনি কৰক আপোনাৰ কেঁচা ঘৰৰ জিঅ' টেকিং। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, PMAY ঘৰৰ বাবে জিঅ' টেকিং কৰাৰ শেষ সময়সীমা আজি বান্ধি দিয়া হৈছে। আৰু মাত্ৰ কিছু সময় বাকী আছে আৰু তাৰ পিছতেই অন্ত পৰিব জিঅ' টেকিঙৰ সময়সীমা। আপুনি PMAY ঘৰৰ বাবে যদিহে জিঅ' টেকিং কৰা নাই, এতিয়া জিঅ' টেকিং কৰক। মাত্ৰ 4বিধ নথিৰ আপোনাৰ প্ৰয়োজন হ'ব। এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো, লগতে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে বৈধ সক্ৰিয় এটা ফোন নম্বৰ। এই 4বিধ নথিৰে আপুনি কৰিব পাৰিব জিঅ' টেকিং। যদিহে আপুনি এতিয়ালৈকে জিঅ' টেকিং কৰা নাই, তেন্তে খৰধৰ কৰি আজি কৰক, কিয়নো আজি হৈছে অন্তিম সময়সীমা। বৰবনৰ খবৰ হৈছে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব নিদিব। এবাৰ উচ্চতম ন্যায়ালয়ত দক্ষিণৰ ছুপাৰষ্টাৰ গৰাকী। নতুন ৱাকফ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দক্ষিণৰ ছুপাৰষ্টাৰ থালাপতি বিজয়। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এবাৰ ছুপাৰষ্টাৰ দক্ষিণৰ থালাপতি বিজয়। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এবাৰ ন্যায়ালয়ত আবেদন থালাপতি বিজয়ৰ দল TVকে দাখিল কৰিছে আবেদন। থালাপতি বিজয়ৰ পক্ষত এবাৰ তামিলনাডুৰ হাজাৰ হাজাৰ জনতা। 16 এপ্ৰিলত হ'ব আবেদনৰ শুনানি
আৰু আইনখনেই মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে বুলি দাবী এবাৰ দক্ষিণৰ সুপাৰষ্টাৰ থালাপতি বিজয়ৰ নতুন ওয়াকফ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দক্ষিণৰ সুপাৰষ্টাৰ গৰাকী আন এটা খবৰ হৈছে গৌৰী বিহুৰ দিনটোতেই এক বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে কয় যে নতুন বছৰত বিজেপি চৰকাৰক উফৰোৱাটোৱেই হৈছে মূল লক্ষ্য 2026 চনতেই বিজেপি চৰকাৰক উফৰাই পেলোৱাৰ টাৰ্গেট লৈছে এবাৰ অখিল গগৈয়ে যদি বিৰোধী পক্ষ একেলগ হয় অসমবাসী ৰৈ আছে বিজেপিক উফৰাবৰ বাবে তিনি গগৈ লগ লাগিলে দুমুহাৰ সৃষ্টি হ'ব বুলি মন্তব্য কৰিছে গৰু বিহুৰ দিনটোতেই তিনি গগৈৰ প্ৰসংগ টানি আনিছে অখিল গগৈয়ে ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে খুদ ইজৰাইলৰ চোৰাংচোৱা সংস্থাৰ মুছাদে ক'লে যে গাজাত শীঘ্ৰেই বন্ধ কৰক যুদ্ধ ইজৰাইলৰ খুদ চোৰাংচোৱা সংস্থাই ক'লে গাজাত বন্ধ কৰক যুদ্ধ নিজৰেই দেশৰ শক্তিশালী চোৰাংচোৱা সংস্থাই উভতি ধৰিছে বেঞ্জামিন নেতান্যাহুক বিশ্বৰ আটাইতকৈ শক্তিশালী ইজৰাইলৰ চোৰাংচোৱা সংস্থা মুছাদৰ এই আহ্বান গাজাত শীঘ্ৰেই বন্ধ কৰক যুদ্ধ বন্ধ কৰক বুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক আহ্বান জনাইছে মুছাদে ইজৰাইলৰ মুছাদৰ প্ৰাক্তন 250 গৰাকী বিষয়াই জনাইছে এই আহ্বান গাজাপট্টিত যুদ্ধ বন্ধ কৰিবলৈ জৰুৰীকালীন পত্ৰ দিছে বেঞ্জামিন নেতান্যাহুলৈ ইজৰাইলৰ চৰকাৰী টেলিভিছন কান টিভি নিউজত প্ৰচাৰ হৈছে এই খবৰ মুছাদৰ প্ৰাক্তন 250 জনতকৈ অধিক বিষয়াই পত্ৰ লিখিছে নেতান্যাহুলৈ এই পত্ৰখনত মুছাদৰ 3জন প্ৰাক্তন মুখ্য বিষয়াও আছে বাৰম্বাৰ যুদ্ধৰ ফলত ইজৰাইলৰ সেনাৰ জীৱন বিপদত পৰিছে বুলি মন্তব্য মুছাদৰ ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ওয়াকফ আইনক লৈ আজি মুখ খুলিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে নতুন আইনে মুছলমানক দিব ন্যায় আৰু অধিকাৰ এফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ওয়াকফ সংশোধনী আইনক লৈ তুলপাৰ লাগিছে বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ বিভিন্ন দল সংগঠনে আজি পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু তাৰ মাজতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন এই ওয়াকফ আইনখনে মুছলমানক দিব ন্যায় আৰু অধিকাৰ আমি সবিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ওয়াকফ আইনক লৈ ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন ওয়াকফ আইনে মুছলমানক ন্যায় আৰু অধিকাৰ দিব কেৱল সিমানেই নহয় মুছলমানৰ ভৱিষ্যত সুৰক্ষা কৰাৰ বাবে কাম কৰিছে হেনো বিজেপিয়ে ওয়াকফৰ নামত দেশত আছে লাখ লাখ হেক্টৰ মাটি কিন্তু ইয়াৰ পৰা কোনো উপকাৰ হোৱা নাই দুখীয়া মুছলমানৰ এই মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীয়ে কিন্তু ইয়াৰ পৰা কোনো উপকাৰ হোৱা নাই দুখীয়া মুছলমানৰ পূৰ্বৰ ওয়াকফ আইনে উপকৃত কৰিছিল ভূ মাফিয়াক আৰু হাজাৰ হাজাৰ বিধৱা মহিলাই কেন্দ্ৰক চিঠি লিখাৰ বাবেহে অনা হৈছে নতুন ওয়াকফ আইন নতুন আইনৰ বাবে ভূ মাফিয়াই কাঢ়ি নিব নোৱাৰিব মুছলমানৰ অধিকাৰ আদিবাসী সকলকো সুৰক্ষা কৰিব নতুন ওয়াকফ আইনে ভাৰতবৰ্ষৰ কোনো এটা প্ৰান্ততে আদিবাসীৰ সম্পত্তিত আজ এটাও দিব নোৱাৰিব ওয়াকফ আইনক লৈ এইদৰে ডাঙৰ মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ ওয়াকফ আইনক লৈ আহিব বৃহৎ শুনানি এদিন পাছতে আহিব পাৰে স্থগিতাদেশ এদিন পাছতে ওয়াকফ আইনক লৈ আহিব বৃহৎ শুনানি সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিৰ বাবে বাট চাই আছে দেশৰ কোটি কোটি প্ৰতিবাদকাৰীয়ে এই মুহূৰ্তত ব্ৰেকিং নিউজ ওয়াকফ আইনক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত কৰা আবেদনৰ হ'ব শুনানি 16 এপ্ৰিল দেশৰ কোটি কোটি মুছলমান লোকৰ বাবে বৃহৎ দিন কিয়নো ওয়াকফ আইনক লৈ আহিব পাৰে স্থগিতাদেশ ওয়াকফ আইনৰ বিৰুদ্ধে 15খনকৈ আবেদন কৰা হৈছে আৰু মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে প্ৰদান কৰিব শুনানি আইনখনৰ বিৰোধিতা কৰি মুছলিম পাৰ্চনেল ল বৰ্ডৰ দীঘলীয়া প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ওয়াকফ আইন বলবৎ হোৱাৰ পাছতো শংকিত কেন্দ্ৰীয় চৰকাৰ বিৰোধীৰ লেখ আবেদনক লৈ বিমূৰত পৰিছে এতিয়া চৰকাৰ উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ পাছতে ন্যায়ালয়ৰ কাষ চাপিল কেন্দ্ৰ ন্যায়ালয়ক একপক্ষীয়ভাৱে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আহ্বান
লেখ আবেদনক লৈ হবলগীয়া শুনানিৰ পূৰ্বে এই আহ্বান কেন্দ্ৰীয় চৰকাৰৰ এই আইন ধৰ্মৰ বিৰোধী বুলি ন্যায়ালয়ৰ কাষ চাপিছিল বিৰোধী। এই সন্দৰ্ভত 16 এপ্ৰিলত প্ৰথম টুকুৰানি দিব সৰ্বোচ্চ ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ে যাতে কোনো ধৰণৰ সিদ্ধান্ত নলয় তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে কেন্দ্ৰ। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছত সৰ্বোচ্চ ন্যায়ালয় হৈ পৰিছে বিৰোধীৰ একমাত্ৰ ভৰসা। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ দেশৰ প্ৰতিঘৰ মানুহেই লাখপতি হ'ব। ভাৰতৰ সকলোতকৈ ডাঙৰ ঋণদাতা ৰাষ্ট্ৰীয় বেংকে তেওঁৰ জমা বৃদ্ধিৰ বাবে এটা বিশেষ কৌশল ব্যৱহাৰৰ বাবে আগবাঢ়িছে। এয়া এটা আকৰ্ষণীয় পণ্য যি গ্ৰাহকসকলক তেওঁলোকৰ জমা 1 লাখ টকাত পৰিণত কৰাত সহায় কৰিব, যি কেৱল ৰেকাৰিং ডিপজিট স্কিমৰ মাধ্যমেৰেহে সম্ভৱ। SBIৰ চেয়াৰমেন CS সেঠিয়ে কয় যে RD হৈছে প্ৰকৃততে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন। পূৰ্বে মানুহে জানিব খোজে তেওঁলোকৰ জমা কিমান সময়ৰ অন্তত দ্বিগুণ হয়। আমি যি পণ্যক লৈ কাম কৰিছো সেয়া হৈছে ঘৰে ঘৰে লাখপতি, যাৰ লক্ষ্য হ'ল RDৰ মাধ্যমেৰে 1 লাখ টকা সঞ্চয় কৰা। আমি লক্ষ্যভিত্তিক জমা কৰিব খুজিছো। গ্ৰাহকসকলক নিৰ্দিষ্ট আমানতৰ পৰা আৰ্জিত সুদৰ এটা অংশ মিউচুৱেল ফাণ্ড আৰু অন্য এটা অংশ পেঞ্চন কৰ্পাছ তৈয়াৰ বাবেও অপশ্যন দিছে এই বেংকে। সেটিয়ে এই সন্দৰ্ভত কয় যে কোনোৱে যদি আমাৰ ওচৰতে এটা ফিক্সড ডিপজিট কৰে তেন্তে কেনেকৈ আমি FD, RD, SIP আৰু নেশ্যনেল পেঞ্চন সিস্টেমক একত্ৰিত কৰিব পাৰো, এই উপায়ও আমি বুজাই দিছো। SBI এই মাহতেই দুটাকৈ বিশেষ স্কিম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ছেপ্টেম্বৰৰ শেষত আমাৰ ইয়াত জমাৰ পৰিমাণ আছিল 51 ট্ৰিলিয়ন টকা, যি এতিয়া প্ৰায় 52 ট্ৰিলিয়ন হৈছেগৈ।